নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ৰাশি কি হয়? কি ৰাশিৰ ইষ্ট দেৱতা কোনজন হয়? কোন ৰাশিৰ ব্যক্তিয়ে কোনজন ভগৱানক পূজা কৰিলে তেওঁ মনৰ কামনাসমূহ পূৰ্ণ হয়? ৰাশি অনুসৰি তেওঁৰ ইষ্ট দেৱতা কোন আৰু সেই ইষ্ট দেৱতাক পুৱা গধূলি কি মন্ত্ৰ উচ্চাৰণ কৰি স্মৰণ কৰিলে তেওঁ সম্পূৰ্ণ ফলপ্ৰাপ্তি হয়? আজিৰ ভিডিঅ'ত সেই সকলোবোৰ কথাই জানিব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম আপোনাৰ ৰাশি অনুসৰি কোনজন ইষ্ট দেৱতাক পুৱা গধূলি কি মন্ত্ৰৰে স্মৰণ কৰিলে আপুনি সকলো ক্ষেত্ৰত সফলতা পাব আৰু মনৰ কামনা বা আশাসমূহ পূৰণ কৰিব পাৰিব। বহু মানুহে হয়তো নাজানে তেওঁ ৰাশি অনুসৰি কোনজন ভগৱানক পূজা কি মন্ত্ৰৰে কৰিব লাগে। আজিৰ ভিডিঅ'ত কোৱা ৰাশি অনুসৰি আপোনাৰ ইষ্ট দেৱতাক পুৱা গধূলি সেই মন্ত্ৰৰে হৃদয়ংগম কৰি মাত্ৰ 10 দিন চাওক, প্ৰমাণ আপুনি নিজেই পাব। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি প্ৰতি ৰাশিৰ ইষ্ট দেৱতা বা সেই ৰাশিৰ ওপৰত প্ৰভুত্ব বেলেগ বেলেগ দেৱতাৰ ওপৰত থাকে। আপোনাৰ ৰাশি অনুসৰি যদি সেই ৰাশিৰ ইষ্ট দেৱতাক দিনটোত এবাৰ হ'লেও মনৰ পৰা স্মৰণ কৰিব পাৰে, তেনে আপুনি যিকোনো ক্ষেত্ৰত আশা কৰা মতেই ফলপ্ৰাপ্তি হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ইষ্ট দেৱতা কোন হ'ব আৰু সেই ইষ্ট দেৱতাক পুৱা গধূলি কি মন্ত্ৰৰে সেইজন ভগৱানক স্মৰণ কৰি মনৰ সকলো আশা পূৰণ কৰিবলৈ সক্ষম হ'ব। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় বা ভাল লাগে তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত দেৱাদিদেৱ মহাদেৱক ভক্তি কৰি হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 1 নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো অ, আ, লৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি সেই ব্যক্তি মেঘ ৰাশি হয়। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি মেঘ ৰাশিৰ ইষ্ট দেৱতা হৈছে মংগল গ্ৰহ। আপুনি যদি বাবা হনুমানক আপোনাৰ যিকোনো সমস্যাত এই মন্ত্ৰৰে পুৱা গধূলি হৃদয়ংগম কৰিব পাৰে, তেনে আপোনাৰ যিকোনো সমস্যা সমাধান হ'ব আৰু আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব। হনুমানৰ মন্ত্ৰটি হৈছে ওম হনুমতেই নমঃ। যিকোনো ক্ষেত্ৰত যদি মেঘ ৰাশিৰ ব্যক্তিয়ে এই মন্ত্ৰটি ভক্তি সহকাৰে উচ্চাৰণ কৰি আগবাঢ়ে যিকোনো কামত, তেনে শাস্ত্ৰমতে বাবা হনুমানে তেওঁক কৃপা কৰিব আৰু যিকোনো প্ৰকাৰেই তেওঁ উদ্ধাৰ হ'ব সমস্যাৰ পৰা আৰু তেওঁৰ মনৰ কামনাসমূহ পূৰ্ণ হ'ব। দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো হচৈ, হচৌ, বৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি সেই ব্যক্তি বৃষ ৰাশি হয়। শাস্ত্ৰমতে এই ৰাশিৰ ওপৰত শুক্ৰ গ্ৰহৰ আধিপত্য থাকে আৰু শুক্ৰ গ্ৰহক বৃষ ৰাশিৰ স্বামী হিচাপে ধৰা হয়। বৃষ ৰাশিৰ ব্যক্তিয়ে তেওঁলোকৰ সকলো ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দুৰ্গা মাক এই মন্ত্ৰৰে স্মৰণ কৰিব পাৰে, তেনে তেওঁলোকৰ জীৱনত যিকোনো সমস্যাৰ পৰা মুক্তি পাব পাৰে। মন্ত্ৰটি হৈছে ওম দুৰ্গা দেৱাই নমঃ। জীৱনত যিকোনো সমস্যাৰ পৰা মুক্তি পাবলৈ পুৱা গধূলি এই মন্ত্ৰ হৃদয়ংগম কৰক আৰু আপোনাৰ জীৱনৰ সফলতাৰ চমৎকাৰ চাওক। 3 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় চ, ঘৰে আৰম্ভ হয়, তেওঁলোকৰ ৰাশি মিথুন ৰাশি হয়। এই ৰাশিৰ ওপৰত আধিপত্য থাকে বুধ গ্ৰহৰ। এই ৰাশিৰ স্বামী হৈছে বাবা গণেশ। এই ৰাশিৰ জাতক জাতিকাই যদি পুৱা গধূলি বাবা গণেশক হৃদয়ংগম কৰি যিকোনো সমস্যাত এই মন্ত্ৰটি জপ কৰিব পাৰে, তেনে তেওঁলোকে সোনকালে সেই কামৰ সফল প্ৰাপ্তি পায় আৰু সমস্যাসমূহ নাইকিয়া হয়। মন্ত্ৰফাঁকি হৈছে ওম গণ গণপতেই নমঃ। এই ৰাশিৰ ব্যক্তিয়ে জীৱনত যিকোনো পৰিস্থিতিত ভগৱান গণেশক হৃদয়ংগম কৰি এই মন্ত্ৰটো উচ্চাৰণ কৰক, আপুনি চাব আপোনাৰ সকলো সমস্যা সমাধান হ'ব চকুৰ পলকতে। 4 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। ৰাশি গণনা অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো মধ্যমীয়া দ আৰু হৰে আৰম্ভ হয়, তেওঁলোকৰ ৰাশি কৰ্কট ৰাশি হয়। এই ৰাশিৰ স্বামী অৰ্থাৎ অধিকাৰী দেৱতা হৈছে চন্দ্ৰ। জ্যোতিষশাস্ত্ৰৰ অনুসৰি চন্দ্ৰৰ ওপৰত ভগৱান শিৱৰ আধিপত্য থাকে। এই ৰাশিৰ ব্যক্তিয়ে যদি ভগৱান শিৱক পূজা কৰিব পাৰে,
তেনে তেওঁলোকে যিকোনো ক্ষেত্ৰত সফলতা পাবলৈ সক্ষম হ'ব। পুৱা গধূলি যদি এই ৰাশিৰ ব্যক্তিয়ে মহাদেৱৰ এই মন্ত্ৰটি হৃদয়ংগম কৰি মহাদেৱক স্মৰণ কৰিব পাৰে, যিকোনো বিপদৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। মন্ত্ৰটি হৈছে ওম নমঃ শিৱায়। নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। ৰাশি গণনা অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ম আৰু মধুনীয়া তৰে আৰম্ভ হয় তেওঁলোক সিংহ ৰাশিত পৰে। সিংহ ৰাশিৰ উপাস্য দেৱতা হৈছে সূৰ্য। এই ৰাশিৰ ওপৰত সূৰ্যনাৰায়ণৰ আধিপত্য থাকে। এই ৰাশিৰ জাতক জাতিকাই যদি দৈনিক সূৰ্য প্ৰণাম কৰি পুৱা গধূলি সূৰ্যনাৰায়ণৰ এই মন্ত্ৰটি হৃদয়ংগম কৰিব পাৰে, তেনে তেওঁলোকৰ জীৱনৰ সমস্ত সমস্যাৰ পৰা ৰক্ষা পৰিব পাৰে আৰু জিলিকি উঠিবলৈ সক্ষম হ'ব। সূৰ্যনাৰায়ণৰ মন্ত্ৰটি হৈছে ওম সূৰ্যনাৰায়ণী নমঃ। 6 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। জ্যোতিষ গণনা অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো প, মধুনীয়া থ, দন্তীয়া থৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি কন্যা ৰাশি হয়। এই ৰাশিৰ ইষ্ট দেৱতা অৰ্থাৎ স্বামী হৈছে বুধ গ্ৰহ। এই ৰাশিৰ ব্যক্তিসকলে জীৱনত যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱান গণেশক পূজা অৰ্চনা কৰিব লাগিব। তেনে তেওঁ সকলো সমস্যাৰ সমাধান পাব। পুৱা গধূলি যদি এই ৰাশিৰ ব্যক্তিয়ে ভগৱান গণেশৰ এই মন্ত্ৰটিয়ে তেওঁক স্মৰণ কৰিব পাৰে, তেনে তেওঁলোকৰ সম্পূৰ্ণ আশা পূৰ্ণ হ'ব। ভগৱান গণেশৰ মন্ত্ৰটি হৈছে ওম গণপতিয়ে নমঃ বা ওম শ্ৰী গণেশায় নমঃ। এই বুলি যদি আপুনি গণেশক হৃদয়ংগম কৰিব পাৰে, তেনেহ'লে আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব। 7 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ৰ আৰু মধুনীয়া তৰে আৰম্ভ হয় ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশি তুলা ৰাশি হয়। তুলা ৰাশিৰ ওপৰত আধিপত্য বা অধিকাৰ থাকে শুক্ৰ গ্ৰহৰ। এই ৰাশিৰ জাতক জাতিকাই যদি দেৱী লক্ষ্মীক পূজা অৰ্চনা কৰিব পাৰে, তেনে খুব সোনকালে সফল হ'বলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও প্ৰতিদিনে পুৱা গধূলি যদি লক্ষ্মী দেৱীৰ এই মন্ত্ৰটি জপ কৰিব পাৰে, তেনেহ'লে তেওঁলোকে অশ্বলক্ষ্মী অৰ্থাৎ ধন টকা পইচাৰে সমৃদ্ধিশালী হ'ব। ওম মহালক্ষ্মী নমঃ, ওম লক্ষ্মীনাৰায়ণী নমঃ। 8 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্তীয়া ন আৰু অন্তস্থ জৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশিৰ ক্ষেত্ৰত বৃশ্চিক ৰাশি হয়। বৃশ্চিক ৰাশিৰ ওপৰত আধিপত্য থাকে মংগল গ্ৰহৰ। এই ৰাশিৰ ব্যক্তিয়ে যদি বাবা হনুমানক উপাস্য দেৱতা হিচাপে মানি পুৱা গধূলি বাবা হনুমানক এই মন্ত্ৰটিৰে হৃদয়ংগম কৰিব পাৰে, তেনে তেওঁলোকৰ জীৱনত যিকোনো সমস্যা অন্ত পেলাই সফল হ'ব পাৰিব। বাবা হনুমানৰ মন্ত্ৰটি হৈছে ওম শ্ৰী হনুমতে নমঃ। এই ৰাশিৰ ব্যক্তিয়ে যদি বাবা হনুমানক পূজা পাতল কৰিব পাৰে, তেনে তেওঁলোকৰ জীৱনত সকলো আশা পূৰ্ণ হ'ব। 9 নম্বৰ ৰাশিবিধ হৈছে ধনু ৰাশি। জ্যোতিষ গণনা অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্তীয়া ধ, ভ, ফৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি ধনু ৰাশি হয়। এই ৰাশিৰ ওপৰত ক্ষমতা আৰু আধিপত্য থাকে বৃহস্পতি গ্ৰহৰ। ধনু ৰাশিৰ ব্যক্তিয়ে যদি নিয়মিতভাৱে ভগৱান বিষ্ণুক উপাসনা কৰি এই মন্ত্ৰটি পুৱা গধূলি হৃদয়ংগম কৰিব পাৰে, তেওঁলোকে জীৱনত সোনকালেই সফলতা পাব আৰু যিকোনো সমস্যাৰ অন্ত পেলাই সমস্যামুক্ত হ'ব পাৰিব। ভগৱান বিষ্ণুৰ আৰাধনা কৰা মন্ত্ৰটি হৈছে ওম নমো ভগৱতে বাসুদেৱায়ে নমঃ, ওম নমো ভগৱতে বাসুদেৱায়ে নমঃ। এই ৰাশিৰ ব্যক্তিয়ে ভগৱান বিষ্ণুক উপাস্য দেৱতা হিচাপে মানিলে পৰম সুখী হ'ব পাৰিব। 10 নম্বৰ ৰাশিবিধ হৈছে মকৰ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো খ আৰু বৈজ্ঞা জৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি মকৰ ৰাশি হয়। এই ৰাশিৰ ব্যক্তিৰ ওপৰত আধিপত্য থাকে শনি গ্ৰহৰ। এই ৰাশিৰ ব্যক্তিসকলে শনি বা হনুমানক পূজা প্ৰাৰ্থনা কৰিলে সোনকালেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। এওঁলোকৰ সৌভাগ্যত শনি দেৱতাৰ পৰম কৃপা থাকে। সেয়েহে পুৱা গধূলি যদি শনি দেৱতা বা হনুমানক হৃদয়ংগম কৰি এই মন্ত্ৰটি উচ্চাৰণ কৰিব পাৰে, তেনেহ'লে তেওঁলোকৰ সম্পূৰ্ণ আশা সফল হ'ব। শনিদেৱৰ মন্ত্ৰটি হৈছে ওম শ্ৰীয়াং শনিশ্বৰায়ে নমঃ। 11 নম্বৰ ৰাশিবিধ হৈছে কুম্ভ ৰাশি।
যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো গ তলপীয়া খ দন্তীয়া খৰে আৰম্ভ হয় জ্যোতিষ গণনা অনুসৰি তেওঁলোকৰ ৰাশি কুম্ভ ৰাশি হয়। কুম্ভ ৰাশিৰ ওপৰত আধিপত্য থাকে শনি গ্ৰহৰ বা কুম্ভ ৰাশিৰ স্বামী হৈছে শনি গ্ৰহ। ভগৱান শিৱ হৈছে শনিৰ গুৰু আৰু শনিৰ ওপৰত ভগৱান শিৱৰ আধিপত্য থাকে। সেয়েহে এই ৰাশিয়ে যদি মহাদেৱক পূজা অৰ্চনা কৰিব পাৰে তেনে তেওঁৰ মনৰ আশা পূৰ্ণ কৰিব পাৰে। যদি পুৱা গধূলি ভগৱান শিৱৰ এই মন্ত্ৰটি জপ কৰি মহাদেৱক হৃদয়ংগম কৰিব পাৰে তেনে খুব সোনকালেই তেওঁলোকৰ ফলপ্ৰাপ্তি হ'ব। মহাদেৱৰ মহামন্ত্ৰফাঁকি হৈছে ওম মহামৃত্যুঞ্জয় নমঃ। 12 নম্বৰ ৰাশিবিধ হৈছে মীন ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো প্ৰথম চ আৰু দন্তীয়া দৰে আৰম্ভ হয় জ্যোতিষ গণনা অনুসৰি তেওঁলোকৰ ৰাশি মীন ৰাশি হয়। মীন ৰাশিৰ ওপৰত আধিপত্য থাকে বৃহস্পতি গ্ৰহৰ। মীন ৰাশিৰ স্বামী হৈছে বৃহস্পতি গ্ৰহ। এই ৰাশিৰ লোকসকলে যদি ভগৱান বিষ্ণুক প্ৰতিদিনেই পূজা বা প্ৰাৰ্থনা কৰিব পাৰে পুৱা গধূলি এই মন্ত্ৰটিও জপ কৰিব পাৰে তেনে তেওঁলোকে যিকোনো ক্ষেত্ৰত সফলতা পাই জীৱনত ভবামতেই পাবলৈ সক্ষম হ'ব। মন্ত্ৰটি হৈছে ওম শ্ৰী বিষ্ণুৱে নমঃ বা ওম ভগৱতে বাসুদেৱায় নমঃ। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰতি ৰাশিয়ে যদি নিজৰ নিজৰ ইষ্ট দেৱতা বা ৰাশি অনুযায়ী উপাস্য দেৱতাক পূজা প্ৰাৰ্থনা কৰি হৃদয়ংগম কৰি তেওঁলোকৰ মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে তেনে সেই উপাস্য দেৱতাই সকলো বিপদ বিঘিনি দূৰ কৰি সফলতাত সহায় কৰে। আপুনিও আপোনাৰ ৰাশিৰ আধিপত্য থকা ভগৱানক পূজা প্ৰাৰ্থনা কৰি ভিডিঅ'ত কোৱা মন্ত্ৰৰে স্মৰণ কৰক, নিশ্চয় জীৱনত সফল হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।